নমস্কাৰ ৰয়েল কে কালচাৰেল ফেষ্টিভেলত আপোনালোকক স্বাগতম এই ষ্টুডিঅ'ত মই শিখা বৰা আৰু আপোনালোকে চাই আছে আমাৰ অনুষ্ঠান মা আজি মা অনুষ্ঠানৰ অন্য এটা খণ্ড আৰু এই অন্যটো খণ্ডত আমাৰ মাজত উপস্থিত আছে এগৰাকী শিল্পী প্ৰথমে তোমাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছো ধন্যবাদ যিহেতু ময়ো নাজানো আৰু আপোনালোকেও নাজানে সেয়ে তাইৰ বিষয়ে তাইৰ মুখেৰে শুনো ন নমস্কাৰ মোৰ নাম শ্ৰীমতী দুস্মিতা গগৈ মোৰ ঘৰ লালুক গাভৰুটনি জানত আৰু মই বৰ্তমান একাদশ শ্ৰেণীত পঢ়ি আছো মোৰ বয়স 17 বছৰ যিহেতু তুমি ইমান ধুনীয়া লগতে তুমি কি জানা কি কৰা সেই বিষয়ে আমি জানিবলৈ অকল উৎসুক তোমাৰ মুখেৰে শুনো সেইখিনিও মই সৰুৰে পৰা নৃত্য কৰোঁ সৌন্দৰ্য চৰ্চা কৰোঁ লগতে অভিনয়ো কৰোঁ অলপ আৰু এতিয়া 3 বছৰ হৈছে মই কাৰাটে শিকি আছো প্ৰথমে তেতিয়া আমি তোমাৰ নৃত্য জগতখনৰ বিষয়ে জানিব বিচাৰিম মই প্ৰথম দ্বিতীয় শ্ৰেণীৰ পৰাই নৃত্য শিকিছো প্ৰথমতে মই বাণী বৰ্ধন ছাৰ অসমৰ বহুতো জিলাত মই অংশগ্ৰহণ কৰিছো নৃত্য ক্ষেত্ৰত তাৰে ভিতৰত লখিমপুৰ ধেমাজি গুৱাহাটী ইয়াতে মই বহুত বিফলো হৈছো বিফল হোৱাৰ পিছতো মই হাৰ মনা নাই আৰু আগুৱাই যাব চেষ্টা কৰিম আগুৱাই গৈ আছো বাৰু ইয়াৰ ক্ষেত্ৰত মায়ে মোক বহুত সাপোৰ্ট কৰিছে বহুতখিনি সহায় কৰিছে আগুৱাই নিয়াত বহুত সহায় কৰিছে নৃত্য ক্ষেত্ৰ আৰু সৌন্দৰ্য চৰ্চা তোমাৰ চখ আৰু ন দুইটা চখ বুলি কৈছো তুমি কৈছা বাহিৰলৈ গৈছা অসমৰ বাহিৰলৈ যোৱাটো ইমান সৰু কথা নহয় আমি জানিব বিচাৰিম তোমাৰ জাৰ্নিটো কেনেকুৱা জাৰ্নিটো বহুতে কঠিনো ক'ব লাগিব চিমলাত গৈছিলো তাতে বৃন্দাবন ছাৰৰ সহযোগত গৈছিলো আমাৰ ডান্সৰ টিমটো লৈ গৈছিল তাতে আমি ট্ৰেইনত গৈছিলো আৰু ট্ৰেইনত আমি বহুতো ফূৰ্তি কৰিলো তাত আমি 4 দিন 5 দিন মান থকা হ'ল আৰু আহোঁতেও আমাৰ তেনেকুৱাই হ'ল আমি তাত বহুত ফূৰ্তি কৰিলো আৰু সেইখিনি মোমেন্ট আমি কেতিয়াও পাহৰিব নোৱাৰিম চাগে হয়তো তাত তোমাৰ প্ৰাইজ তাত মই এৱাৰ্ড পাইছিলো ডান্সত যিহেতু ডান্স আৰু মডেলিঙৰ কথা পাতিলো আমি এতিয়া তাই ভৱিষ্যতলৈ সপোন আছে তোমাৰ ভৱিষ্যত মই আৰ্মি হ'ব বিচাৰো ইয়াৰ কাৰণে মই কাৰাটে শিকি আছো বৰ্তমান আৰু কিমান সময় হ'ল শিকি থকা শিকাটো এতিয়া 3 বছৰ হ'ব আৰু এই জাৰ্নিটোত তুমি আৰু আগবাঢ়ি যোৱাৰ সপোনটো আছে তুমি কৈছিলা প্ৰথমে যে তুমি অভিনয় জগতখনত তোমাৰ খুব প্ৰিয় তোমাৰ কিবা অভিনয় বা অভিনেত্ৰী কোনোবা প্ৰিয় কোনোবা আছে তেনেকুৱা কোনো নাই অভিনয় কৰোঁ অলপ কিবা এটা শুনাই দিব পাৰিবা যিকোনো ধৰি লোৱা ভাওনাৰ হওক ৰাসৰ হওক আমি শুনিব বিচাৰিম তোমাৰ মুখৰ পৰা ৰাসৰটোকে কৃষ্ণ ভাও লৈছিলো মই এইবাৰ লৈছিলো যোৱাবাৰো লৈছিলো বাৰু ঠাই অলপ কৈ দিছো আজি কি অপৰূপে শুবিছে বৃন্দাবন দেখিলেই মন প্ৰাণ হয় বিগলিত ফুলিলে নিশিৰ কুসুম তগৰ মালতী গুণ গুণ সুৰে গায় গুমৰাই গীত কুলু কুলু সুৰে বৈ যায় যমুনা ধীৰে ধীৰে প্ৰকৃতিৰ বুকুত অখণ্ড মণ্ডলাকাৰে পূৰ্ণিমাৰ শশীৰে ঢালি দিছে ৰূপালী কিৰণ অতিকেই মনোমোহা কৰিছে এই বৃন্দাবন ধন্যবাদ যিহেতু তাই তেনে কম কথা পাতে তথাপি বহুখিনি কথা ক'লে তাই জাৰ্নি কিছুমানৰ কথা ক'লে মডেলিং লাইফটোৰ কথা ক'লে আমাক তাই জনালে নৃত্যৰ বিষয়ে অভিনয়ৰ জগতৰ কথা যেটো ইমানখিনি কথা পাতিলো জানিলো আজি ইমানতে আমি দুস্মিতা গগৈ আমাৰ ষ্টুডিঅ'ৰ পৰা বিদায় দিব বিচাৰিছো সময় যথেষ্ট হ'ল ভাল লাগিলে তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছো আশা কৰো ভৱিষ্যতে তোমাক ডাঙৰ মঞ্চত দেখা পাম ন ধন্যবাদ আৰু বহুমূলীয়া সময় দিলা তুমি আমাক তাৰ বাবে ধন্যবাদ জনাইছো ধন্যবাদ লগতে আজি মা অনুষ্ঠানটিৰ পৰা আমি বিদায় মাগিছো অন্য এটা খণ্ডলৈ আমি পুনৰ আহিম আপোনালোকৰ মাজলৈ তেতিয়ালৈকে আমাক চাই থাকক ফলো কৰিব নাপাহৰিব ধন্যবাদ